বিশেষভাৱে সক্ষম বৰ্ণম বিকাশ মেট্ৰিকৰ আগদিনাই হেৰুৱাইছিল পিতৃক হাইস্কুল শিক্ষান্ত পৰীক্ষাত জ্বলন্ত উদাহৰণ হৈ ৰ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'ল বজালীৰ চাপৰবৰী গাঁৱৰ বৰ্ণম বিকাশ কলিতা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫৭% নম্বৰেৰে দ্বিতীয় স্থান লাভ কৰে বিশেষভাৱে সক্ষম যদিও একোৱে যে বাধা হ'ব নোৱাৰে শিক্ষাৰ ক্ষেত্ৰত প্ৰমাণ কৰিলে তাতোকৈ দুখ লগা কথাটো এয়াই যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ঠিক আগদিনা নিশা তেওঁৰ পিতৃৰ মৃত্যু হৈছিল ইমান দুখ কষ্টৰ মাজতো বুকুত হাজাৰ বেদনা লৈও তেওঁ পৰীক্ষাত বহিছিল এনেকুৱা ফলাফলে আজি অঞ্চলটোৰ বাবে এক আশাৰ সঞ্চাৰ কঢ়িয়াই অনা পৰিলক্ষিত হৈছে তেওঁৰ যি আজি কৃতিত্ব এইটো এটা খুব স্মৰণীয় মুহূৰ্ত কাৰণ তেওঁ জন্মৰ প্ৰায় 4 বছৰমানৰ পৰাই তেওঁ আজি যিটো বিশেষভাৱে সক্ষম এই ৰূপটো পায় জন্মটো সম্পূৰ্ণ সুস্থ আছিল তাৰপিছত কিবা এটা দুৰ্ঘটনাত তেওঁ অৱস্থা পায় তথাপিতো তেওঁৰ পৰিয়াল আৰু যি ওচৰ চুবুৰীয়া সেই সকলো লোকৰ আশীৰ্বাদ আৰু প্ৰচেষ্টাত তেওঁ কিছু সুস্থিৰ হৈ বিদ্যালয়ত পঢ়ে আৰু তেখেতক আমি সকলো ফালৰ পৰাই শিক্ষক শিক্ষয়িত্ৰীসকলেই নহয় তেওঁৰ যি বন্ধু বান্ধৱ সহপাঠীসকলে তেওঁক উৎসাহ জনাই আহিছে আৰু তাৰ ফলশ্ৰুতিত আজি আমি এই ফল পাবলৈ সক্ষম হৈছোঁ তেওঁ প্ৰায় ৬০% মানে বিশেষভাৱে স্পেচিয়েলি ডিচেবল কিন্তু সেইখিনি তেওঁক মানে ঋণাত্মক হিচাপে ল'ব নিদি আমি বিশেষভাৱে উৎসাহিত কৰি তেওঁৰ সেই ৰূপটোক আমি পজিটিভ ধনাত্মক দিশত আগবঢ়াই নিছোঁ আৰু তেওঁ পিতৃৰ আগদিনা মৃত্যু হোৱা স্বত্তেও তেওঁ মুঠ নম্বৰ ৩৪১ প্ৰায় ৬৭% নম্বৰ লৈ উত্তীৰ্ণ 57% নম্বৰ লৈ উত্তীৰ্ণ হৈছে আৰু মই ভাবোঁ এইটো আমাৰ এই অঞ্চলৰ বিশেষভাৱে সক্ষম যি ২-৪জন ল'ৰা আছে তাৰ কাৰণে সেইসকলৰ কাৰণে মানে খুবেই উৎসাহৰ হৈ ৰ'ব উদাহৰণ হৈ ৰ'ব আৰু এই ক্ষেত্ৰত তেওঁক আমিও আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ তুমি মেট্ৰিকত ছেকেণ্ড ডিভিজন পাই উত্তীৰ্ণ হৈছা কেনেকুৱা লাগিছে ভাল লাগিছে তুমি শাৰীৰিকভাৱে সক্ষম তুমি মেট্ৰিকতো যথেষ্টখিনি কষ্ট কৰিছা তাৰ আগতে তোমাৰ দেউতাই ঢুকাইছে এতিয়া তুমি ছাৰসকলক কি ক'বা শিক্ষাগুৰুসকলক অলপ সহযোগ কৰিছে বজালীৰ পৰা তাপস ঘোষৰ ৰিপৰ্ট টাইম 8